মায়াজিত হোৱা ওম শান্তি আজিৰ মুৰলী 16 তাৰিখ 3 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল জ্ঞানৰ বিভাগ বেলেগ যুগৰ বেলেগ যুগৰ দ্বাৰা আত্মা সত্য প্ৰদান হয় যুগৰ বাবে একান্ত অৱস্থাৰ প্ৰয়োজন প্ৰশ্ন স্মৃতিত স্থায়ী হৈ থকাৰ আধাৰ কি উত্তৰ তোমালোকৰ ওচৰত যি আছে সেয়া পাহৰি যোৱা শৰীৰো যাতে স্মৃতিলৈ নাহে সকলো ঈশ্বৰীয় সেৱাত লগাই দিয়া এয়াই পৰিশ্ৰম এই উৎসৰ্গাৰ দ্বাৰা স্মৃতি স্থায়ী হৈ থাকিব পাৰে তোমালোক সন্তানসকলে মৰমেৰে পিতাক স্মৰণ কৰিলে পিতায়ো স্মৃতিত ৰাখিব বাবায়ো শক্তি দিব শক্তিৰ দ্বাৰাই আয়ুস বাঢ়িব আত্মাসকল সদাকালৰ বাবে স্বাস্থ্যৱান হ'ব পাৰে ওম শান্তি ধাৰণাৰ বাবে মুখ্য আহাৰ 1 পিতাৰ পৰা চাৰ্জ লাইট ল'বলৈ ৰাতিপুৱাতে উঠি পিতাৰ স্মৃতিত বহিব লাগে ৰাতি জাগিও ইজনে সিজনক শক্তি দি সহায়কাৰী হ'ব লাগে 2 নিজৰ সকলো ঈশ্বৰীয় সেৱাত সফল কৰি এই পুৰণা শৰীৰটো পাহৰি পিতাৰ স্মৃতিত থাকিব লাগে পুৰা উৎসৰ্গিত হ'ব লাগে দেহী অভিমানী হৈ থকাৰ যত্ন কৰিব লাগে বৰদান সুদৰ্শন চক্ৰৰ দ্বাৰা মায়াৰ সকলো চক্ৰ সমাপ্ত কৰোঁতা মায়াজিত হোৱা শ্লোগান বিদেহী স্থিতিত থাকা তেতিয়া পৰিস্থিতিবোৰ সহজে পাৰ হৈ যাব ওম শান্তি